নমস্কাৰ কৃষক বন্ধুসকল। আজি অলপ দিন আগত মই এটা ভিডিঅ' দিছিলোঁ আপোনালোকলৈ, যেতিয়া মোৰ হাঁহ পোৱালিখিনিৰ বয়স আছিল 20 দিন। আজি হাঁহখিনি সম্পূৰ্ণ এমাহ হৈছে। এতিয়া হাঁহখিনিৰ গ্ৰোথ কেনেকুৱা হৈছে, ৱেইট কিমান আহিছে, কি মেডিচিন খুৱাই আছোঁ, কি দানা দি আছোঁ, কেনেদৰে ৰাখিছোঁ, সকলো আপোনালোকক জনাম এই ভিডিঅ'টোত। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। ধন্যবাদ বন্ধুসকল, নমস্কাৰ সকলোকে। হাঁহখিনিৰ আজি বয়স হৈছে 1 মাহ, আৰু 1 মাহত সিহঁতৰ এতিয়া ওজন আহিছে 800 গ্ৰাম, 900 গ্ৰাম, বেছিভাগ আপোনাৰ 850, 900 সিমানটো আছে। দুই এটা 1 কেজি ওচৰা ওচৰিও হৈছে, আৰু ভালেই হৈছে। 1 মাহত যথেষ্টখিনি ডাঙৰ হৈছে। আৰু সিহঁতক মই এতিয়া ৰাতিপুৱাৰ পৰা ৰাতিলৈকে 4 টাইম খাদ্য দি আছোঁ, দানা। প্ৰথমতে একবাৰ দিওঁ ৰাতিপুৱা 7:30, 8টামান বজাত একবাৰ দিওঁ। দ্বিতীয়বাৰ দিওঁ 12টা বজাত। তৃতীয়বাৰ দিওঁ আপোনাৰ 4টামান বজাত, আৰু চতুৰ্থবাৰ দিওঁ ৰাতি 8টা বজাত। 1 মাহলৈকে মই 4 টাইম দানা খোৱা, ৰাতিও দিওঁ। কাইলৈৰ পৰা আৰু 3 টাইমে দিম, ৰাতিৰ দানাটো স্কিপ কৰি দিম। 1 মাহলৈকে পোৱালিখিনিক যদি আপুনি ভালকৈ খোৱা লোৱা কৰে, তেতিয়াহ'লে আপোনাৰ হাঁহখিনি সুন্দৰভাৱে ডাঙৰ হয়। আৰু খাদ্য হিচাপে মই সিহঁতক দি আছোঁ এতিয়া বৰ্তমান যিটো আপোনাৰ ষ্টাৰ্টাৰ ফিড আপোনাৰ 50% দি আছোঁ। ধান দি আছোঁ আপোনাৰ 30%, আৰু 20% আপোনাৰ যিটো আমাৰ বগা চাউল, দোকানৰ যিটো কিনিবলৈ পায় বগা চাউলটো, সেইটো গুড়ি কৰি পাউডাৰ বনাই সেইটো মিক্স কৰি সিহঁতক এতিয়া মই খাদ্য দি আছোঁ। খুব এটা ভাল খাদ্য, যিহেতু মই যোৱা 2.5-3 বছৰ হাঁহ পালনৰ লগত জড়িত হৈ আছোঁ। মই সিহঁতক এনেদৰেই খাদ্য খুৱাওঁ, আৰু 2 মাহত 1.5 কেজি ওজন আহি যায়। বিক্ৰীও কৰোঁ 2 মাহত। আপোনালোকেও এইটো খাদ্য প্ৰণালী ব্যৱহাৰ কৰি চাব পাৰে। আৰু যিহেতু আজি 1 মাহ হ'ল, মই সিহঁতক আজি পুখুৰীত নমাইছিলোঁ প্ৰথম। ঠাণ্ডা কালি যিহেতু 2 দিনমান দেৰিকৈ নমালে ভাল। গা ধোৱালোঁ আজি প্ৰথম কাৰণে অলপ ভয় খাইছে, ভালদৰে নমা নাই। কিন্তু লাহে লাহে নামিব, ভালদৰে গা ধুব। আৰু যিমান চফা হৈ থাকিব হাঁহখিনি, সিমানে সুন্দৰভাৱে পাখিখিনি গজিব, সুন্দৰভাৱে ডাঙৰ হ'ব। আৰু আপোনাৰ 2 মাহত পাখি গজি সম্পূৰ্ণ কমপ্লিট হৈ যাব, বিক্ৰী কৰিব পাৰিব। আৰু ইহঁতক এতিয়া মই মেডিচিনো খুৱাই আছোঁ 2 এটা, যিহেতু মই ব্যৱসায় ভিত্তিত কৰিছোঁ, আৰু বহুত দিন পুহি থাকিলে যিহেতু লাভ নহ'ব, হাঁহে বহুত খায়। গতিকে মই মেডিচিন ব্যৱহাৰ কৰিও আছোঁ সিহঁতক। ভিটামিন দি আছোঁ, আপোনাৰ এণ্টিবায়'টিক দি আছোঁ। এনেদৰে ব্যৱহাৰ কৰি আছোঁ। আৰু এটা প্ৰধান সমস্যা সিহঁতৰ খুটি, আৰু কেইদিনমানৰ পিছত সিহঁতে খুটি লাগিব, যিহেতু বয়স হৈছে। কিন্তু মোৰ হাঁহে খুটি নকৰে, এটা হাঁহে খুটি নকৰে, যিহেতু মই সিহঁতক কিছুমান ঘৰুৱা পদ্ধতিত খাদ্য খুৱাওঁ, কিছুমান মেডিচিন বুলিয়ে ক'ব লাগিব, ঘৰুৱা মেডিচিন খুৱাওঁ, যিটো কৰিলে সিহঁতৰ খুটি বেমাৰটো নহয়। আৰু সেইটো আপোনালোকক মই কি খুৱাওঁ নেক্সট ভিডিঅ'ত জনাম। আৰু এইখিনি চাওক, এইখিনি 20 দিন হৈ থাকোঁতে এনেকুৱা আছিল। গতিকে এতিয়া ভালেখিনি গ্ৰোথ হৈছে। 1 মাহত 900 গ্ৰামটো 800, 900, 1 কেজি ওচৰা ওচৰিও হৈছে। 2 এটা ধুনীয়া গ্ৰোথ আহিছে। আৰু আপোনালোকক মই এটা মেডিচিন কি খুৱাই আছোঁ সেইটো জনাম। আপোনাৰ মেডিচিন কি খুৱাই আছোঁ, খুটি নকৰিবৰ বাবে কি খুৱাই আছোঁ, সেইটো নেক্সট ভিডিঅ'ত জনাম আপোনালোকক। আপোনালোকে ভিডিঅ'বোৰ এনেদৰেই চাই থাকিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি আপোনালোকৰ কিবা জানিবলগীয়া থাকে, মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। মই নিশ্চয় আপোনালোকৰ সহায় কৰিম বা ৰিপ্লাই কৰিম। মোৰ লগত জড়িত হৈ থাকক, এনেদৰে আপোনালোকে পালন কৰি 2 মাহত হাঁহ বিক্ৰী কৰিব পাৰিব। মই কি সিহঁতক খাদ্য খুৱাওঁ পৰ্যায়ক্ৰমে আপোনালোকক জনাই যাম। সম্পূৰ্ণ এটা ভিডিঅ' আনিম 1 দিনৰ পৰা বিক্ৰীলৈকে কি খুৱাওঁ। আজিলৈ ধন্যবাদ সকলোকে।